গৰুৰ পুৰাণ অনুসৰি এই 5টা কাম কৰিলে মনুষ্যৰ আয়ুস কমি যায়, অৰ্থাৎ আয়ুস ক্ষয় হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম গৰুৰ পুৰাণত উল্লেখ থকা এনেকুৱা 5টা কৰ্ম যিকেইটা কাম কৰিলে মনুষ্যৰ আয়ুসত প্ৰভাৱ পৰে বা আয়ুস কমি যায়। ঠিক আছে বন্ধুসকল, গৰুৰ পুৰাণ হ'ল 18 পুৰাণৰ ভিতৰত অন্যতম এখন পুৰাণ, যাৰ নাম আমি সকলোৱে শুনিছোঁ বা আমি সকলোৱে সেই বিষয়ে জানো। প্ৰায়ে গৰুৰ পুৰাণৰ পাঠ যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়াহ'লে কৰাৰ নিয়ম আছে বা কৰা যায়। গৰুৰ পুৰাণত আত্মাৰ ৰহস্যৰ উপৰিও নীতি, ধৰ্ম, সমুদ্ৰশাস্ত্ৰ, জ্যোতিষ, আয়ুৰ্বেদ আৰু জীৱনৰ লগত জড়িত বহুত কথা লিখা আছে। গৰুৰ পুৰাণত এনেকুৱা কিছুমান কথাও উল্লেখ কৰা আছে যিবিলাক কৰাটো ধৰ্ম বৰ্জিত বুলি কোৱা হৈছে। আৰু আপোনালোকেও যদি এই কামকেইটা কৰে তেতিয়াহ'লে আপোনালোকে ধ্বংস হৈ যাব বা বৰবাদ হৈ যাব। অকল শাৰীৰিক ৰূপতে নহয়, মানসিক ৰূপতো নহয়, আৰ্থিকভাৱেও। অৰ্থাৎ আৰ্থিকভাৱেও আপোনালোকৰ বিপদ আহিব, শাৰীৰিকভাৱেতো আপোনালোকে অসুখত পৰিবই বা শাৰীৰিকভাৱেতো আপোনালোকে অসুস্থ হ'বই, মানসিক ৰূপেও আপোনালোকে দুৰ্বল হ'ব, প্লাছ মানসিক ৰূপে আপোনালোকৰ অশান্তি হ'বৰ লগতে আপোনালোকৰ আৰ্থিক অৱস্থাৰ ওপৰতো প্ৰভাৱ পৰিব যদি এইকেইটা কামৰ ভিতৰত কোনোবা এটা কাম আপোনালোকে আপোনালোকৰ জীৱনত কৰে। আৰু যদি আপোনালোকে পৰীক্ষামূলকভাৱে কৰি চাব খোজে তেতিয়াহ'লে কৰি চাব পাৰে যে মই উল্লেখ কৰা এই কথাকেইটাৰ ভিতৰত যিকোনো এটা অভ্যাসো যদি আপোনালোকৰ থাকে বা যিকোনো এটা কাম যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকে নিজৰ কাৰণে এটা নতুন বিপদৰ সূচনা নিজে কৰি ল'ব। ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ বন্ধুসকল। কি এই 5টা কাম যিকেইটা গৰুৰ পুৰাণত উল্লেখ আছে, যিটো মানুহে কৰিব নালাগে, মনুষ্যই কৰিব নালাগে, কৰিলে মনুষ্য শাৰীৰিক মানসিকভাৱেই নহয় আৰ্থিকভাৱেও বিপদত পৰে। ইয়াৰ ভিতৰত প্ৰথমটো কাম হ'ল বন্ধুসকল, সূৰ্য মূৰৰ ওপৰত উঠিলে শুই উঠা। ঠিক আছে, মানে যোন ব্যক্তিয়ে দেৰিকৈ শুই উঠে তেতিয়াহ'লে কি হয়, সূৰ্য যেতিয়া সম্পূৰ্ণ উদয় হৈ মূৰৰ ওপৰত আহি যায় মানুহৰ, তেতিয়া মানুহে যেতিয়া শুই উঠে তেতিয়া ৰাতিপুৱাৰ ব্ৰহ্ম মুহূৰ্তৰ যিটো সময়, অৰ্থাৎ 5:30 বজাৰ পৰা 6:30 বজাৰ যিখিনি সময়, সেইখিনি সময়ৰ যিটো ফ্ৰেছ এয়াৰ, যিখিনি সময়ৰ যিটো শুদ্ধ বায়ু, সেই শুদ্ধ বায়ুটো সেৱন কৰিবলৈ নাপায় আৰু ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় আৰু তাৰ ফলত মানুহৰ আয়ুস কম হয়। কাৰণ যেতিয়া তাতে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যাব তেতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ আৰম্ভ হ'বলৈ ধৰে। ধৰক আপোনালোকৰ পাচন তন্ত্ৰ, যিটো আপোনালোকৰ হজমৰ যি অভ্যাস, এই হজমৰ অভ্যাস আপোনালোকৰ বদ অভ্যাসত পৰিণত হ'ব, মানে হজম নোহোৱা হ'ব। ঠিক আছে, লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ গাৰ বিষ, গেষ্ট্ৰিক আদি ধৰণৰ বেমাৰে আপোনালোকৰ দেখা দিব পাৰে। দ্বিতীয়তে বন্ধুসকল, ৰাতি দৈ খোৱাৰ পৰা বিৰত থকাৰ বিষয়ে আমাক গৰুৰ পুৰাণত কোৱা হৈছে। কাৰণ ৰাতি সচৰাচৰ দৈ খাবলৈ এইকাৰণেই মানা কৰা হৈছে যে ৰাতি মনুষ্যই বিশেষকৈ খোৱাৰ পিছত অকল এটাই কাম থাকে আৰু সেইটো কামটো হ'ল শোৱা বা বিশ্ৰাম লোৱা, নহয় জানো? এই শুৱতে বা বিশ্ৰাম লোৱা সময়ত শৰীৰৰ সকলো অংগ প্ৰত্যংগই শ্ল' কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ লগতে যিটো আমাৰ পাচন তন্ত্ৰ, ঠিক আছে, পাচন তন্ত্ৰইও আগতকৈ সক্ৰিয় হৈ নাথাকে। ইমান দিনত যিমান সক্ৰিয় হৈ থাকে সিমান সক্ৰিয়ভাৱে কাম নকৰে, তাতকৈ অলপমান শ্ল' কাম কৰিবলৈ আৰম্ভ কৰে। গতিকে যিকোনো বস্তু আমাৰ হজম হোৱাত অসুবিধা হয়। গতিকে ৰাতি সদায় যিবিলাক লঘুবাকী খাদ্য, ভাতৰ লগত সেই লঘুবাকী খাদ্যবিলাকহে খাব লাগে। গুৰুবাকী খাদ্য যেনে দৈ ইত্যাদি যদি ৰাতি সেৱন কৰা যায় তেতিয়াহ'লে পাচন তন্ত্ৰত খেলি মেলি হোৱাৰ লগতে ডাইজেষ্টিভ প্ৰব্লেমৰ লগতে আৰু বিভিন্ন ধৰণৰ পেটৰ বেমাৰো হ'ব পাৰে। আৰু এনেকুৱা হ'লে মানুহৰ শৰীৰ ৰোগগ্ৰস্ত হ'ব আৰু ৰোগগ্ৰস্ত শৰীৰৰ সদায় আয়ুস ক্ষয় হয় বন্ধুসকল। ঠিক আছে, তৃতীয়তে বন্ধুসকল, গৰুৰ পুৰাণত কোৱা হৈছে যে দিনত ছেক্স কৰিব নালাগে। বন্ধুসকল, দেখা যায় বহুত লোকৰ ভিতৰত ৰাতিপুৱা কিছুমানে ছেক্স কৰে, নতুবা অত্যাধিক মৈথুন কৰে, হস্তমৈথুন আদি কৰে। এনেকুৱা কাৰ্য কৰিলেও যিটো নিজৰ আয়ুসৰ ক্ষেত্ৰত প্ৰভাৱ পৰে বুলি গৰুৰ পুৰাণত কোৱা হৈছে বন্ধুসকল। ৰাতিপুৱা সময়ত যদি কোনোবাই মৈথুন কৰে বা কোনোবাই যদি অত্যাধিক মৈথুন কৰে তেতিয়াহ'লে সেই মনুষ্যৰ আয়ুস কম হয়। ৰাতিপুৱা সময়টো বন্ধুসকল যোগ, প্ৰাণায়াম, ব্যায়াম আদিত দিবলৈ গৰুৰ পুৰাণত কোৱা হৈছে। এনে কৰিলে কি হয়, মনুষ্যৰ সম্ভোগ শক্তি বৃদ্ধি হয় আৰু শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধী ক্ষমতা, সেই ৰোগ প্ৰতিৰোধী ক্ষমতাও বৃদ্ধি হয়। আৰু ইয়াৰ পৰিৱৰ্তে অত্যাধিক মৈথুন কৰিলে শৰীৰৰ
আপোনাৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু নানান ধৰণৰ বেমাৰে শৰীৰক অতি সহজে আক্ৰান্ত কৰিব পাৰে আৰু তেনেকুৱা স্থিতিত নানান ধৰণৰ ঘাতক ৰোগ হোৱাৰ সম্ভাৱনাও দেখা যায়। ঠিক আছে বন্ধুসকল। চতুৰ্থতে বন্ধুসকল, গৰুৰ পুৰাণত কোৱা হৈছে বাহী মাংস বা শুকান মাংস সেৱনৰ পৰা দূৰত থাকিবলৈ কোৱা হৈছে। শুকান মাংসত অৰ্থাৎ আৰু বাহী মাংসত কি হয়, বিভিন্ন ধৰণৰ ঘাতক বেক্টেৰিয়াই বাহ ল'ব পাৰে। ঠিক আছে, আৰু সেই সময়ত যদি ঘাতক বেক্টেৰিয়াই যদি তাতে বাহ লৈছে, তেতিয়াহ'লে আপোনাৰ বিভিন্ন ধৰণৰ ঘাতক ৰোগ হ'ব পাৰে, কেঞ্চাৰ আদিও হৈ যাব পাৰে। আৰু যদিও তাতে বেক্টেৰিয়াই বাহ লোৱা নাই, তেতিয়াহ'লে ঘাতক বেক্টেৰিয়াই যদি বাহ লোৱা নাই, তেতিয়াহ'লেও ই আপোনাৰ আয়ুস কম কৰাত এক মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে বাহী মাংস সেৱন কৰিলে। কাৰণ যেতিয়া মাংস কিছুদিন পুৰণা হৈ যায় বা বাহী হৈ যায়, তাত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদি সংক্ৰমিত কৰে সেই মাংস টুকুৰাটোক। আৰু যেতিয়া সেই মাংসখিনি কোনোবা ব্যক্তিয়ে গ্ৰহণ কৰে, খাদ্যৰ জৰিয়তে সেই বেক্টেৰিয়া সেই ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে আৰু তাৰ ফলত ব্যক্তি বিভিন্ন ধৰণৰ ৰোগেৰে গ্ৰস্ত হৈ পৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ ৰোগেৰে গ্ৰস্ত হোৱাৰ ভিতৰত কিছুমান ৰোগ এনেকুৱা হ'ব পাৰে যিবিলাক ধৰক অতি ঘাতক ৰোগ হ'ব পাৰে, আৰু তাৰ ফলত মনুষ্যৰ আয়ুস কম হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। পঞ্চমটো আৰু অন্তিমতে কোৱা হৈছে বন্ধুসকল, শ্মশানৰ ধোঁৱা। যেতিয়া কোনো ব্যক্তিৰ শৰীৰ দহন কৰা হয় শ্মশানত, তেতিয়া কি হয়, সেই ব্যক্তিৰ শৰীৰত, মৃত ব্যক্তিৰ শৰীৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আদি বাহ লয়। আৰু তেতিয়া কি হয়, যেতিয়া সেই মৃত শৰীৰটো জ্বলাই দিয়া হয়, তেতিয়া জুইৰ লগত সেই মৃত শৰীৰত থকা বেক্টেৰিয়াবিলাক তাতে শৰীৰটোৰ লগতে পুৰি শেষ হৈ যায়। কিন্তু কিছুমান বেক্টেৰিয়া এনেকুৱা থাকে যিবিলাক ধোঁৱাৰ জৰিয়তে বায়ুমণ্ডলত আপোনাৰ বিয়পি পৰে। আৰু সেই বায়ুমণ্ডলত বিয়পি পৰা বেক্টেৰিয়াবিলাক যদি মানুহৰ শৰীৰত লাগি আহে বা মানুহৰ শৰীৰত নাকৰ জৰিয়তে হওক, মুখৰ জৰিয়তে হওক প্ৰৱেশ কৰে, বা মানুহৰ যদি দেহতো লাগি আহে, ঠিক আছে, তেতিয়াহ'লে মানুহক বিভিন্ন ধৰণৰ ৰোগেদি ৰোগাক্ৰান্ত কৰি তুলিব পাৰে। সেইকাৰণে বন্ধুসকল, শ্মশানৰ পৰা আহি গা ধোৱা বা স্নান কৰাৰ এক নিয়ম হিন্দু সমাজত প্ৰচলিত আছে। তো বন্ধুসকল, আজি ক'লোঁ গৰুৰ পুৰাণত উল্লেখিত এনেকুৱা 5টা কাম যিকেইটা কৰাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া হৈছে গৰুৰ পুৰাণত, আৰু এনেকুৱা কাম কৰিলে মনুষ্যৰ আয়ুস ক্ষয় হয় বুলি কোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।